নমস্কাৰ শিক্ষাৰ্থীসকল আমাৰ অন্য এটা পৰীক্ষা সম্বন্ধীয় ভিডিঅলৈ স্বাগতম জনাইছো আজি নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ বছৰিকীয়া পৰীক্ষাত আহিবলগীয়া গ্ৰুপ বি খণ্ডৰ অতি ইম্পৰ্টেন্ট প্ৰশ্নোত্তৰখিনি আলোচনা কৰিব ওলাইছো ভিডিঅটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চালেহে গোটেই প্ৰশ্ন কাকতৰ গাঁথনিটো তোমালোকে বুজি পাবা তেন্তে বলা ভিডিঅটো আৰম্ভ কৰো গ্ৰুপ বি খণ্ডৰ প্ৰথম চেপ্টাৰ হৈছে হনুমন্তৰ লংকা দৰ্শন এই চেপ্টাৰটোৰ প্ৰথম ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে যে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰ হৈছে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ সুন্দৰা কাণ্ডৰ পৰা লোৱা হৈছে নেক্সট কোৱেশ্চন মাধৱ কন্দলী কোন আছিল আনসাৰ মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল প্ৰাক শংকৰী যুগ মানে শংকৰদেৱৰ আগৰ কালৰ ইয়াৰ পিছৰ প্ৰশ্ন মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল উত্তৰ মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল নেক্সট কোৱেশ্চন হনুমানে কিহৰ ওপৰত বহি লংকা নগৰীখন চাইছিল উত্তৰ হনুমানে হুবেল সিংগত বহিয়ে লংকা নগৰীখন চাইছিল ইয়াৰ পিছৰ প্ৰশ্ন কাশ্যপ নন্দন কোন উত্তৰ কাশ্যপ নন্দন সূৰ্যৰ অন্য এটা নাম সূৰ্যক কাশ্যপ নন্দন বুলিও কোৱা হয় হনুমানে প্ৰাচীৰৰ ওপৰত উঠি কি দেখিছিল উত্তৰ প্ৰাচীৰৰ ওপৰত বহি হনুমানে লংকাৰ গড় দেখিলে নগৰৰ ফালে গৈ থাকোতে তেওঁ নানা ফলফুলৰ গছো দেখিবলৈ পালে ইয়াৰ পিছৰ প্ৰশ্ন মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিবিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে উত্তৰ মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিবিষ্ট উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল এখিনি এক নম্বৰীয়া প্ৰশ্ন বিৰাল অৰ্থাৎ মেকুৰীৰ ৰূপ ধৰি হনুমন্তই লংকা নগৰীত প্ৰৱেশ কৰিছিল পৱন নন্দন কোন উত্তৰ পৱন নন্দন হল পৱন পুত্ৰ হনুমান পৱনদেৱৰ পুত্ৰ হোৱাৰ কাৰণে তেওঁক পৱন নন্দন বুলিও কোৱা হয় নেক্সট কোৱেশ্চন মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁৰ কোৰ ৰজা আছিল উত্তৰ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁ পুৰণি অসমৰ পূব মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম উল্লেখ কৰা মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজন হল হৰিবৰ বিপ্ৰ হেম সৰস্বতী ৰুদ্ৰ কন্দলী নেক্সট কোৱেশ্চন এটো 2 নম্বৰীয়া লংকা নগৰীৰ কাষৰ বনমননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল উত্তৰ লংকা নগৰীলৈ যাওঁতে কাষৰ বনবননিত হনুমন্তই অনেক ফুলফল দেখিবলৈ পাইছিল সেইবোৰ হল সৰল পিয়াল ঔটেঙা আঙুৰ আম জাম খেজুৰ শাল তাল তামুল গমাৰি বগৰী হুলেং টেঙা কৰ্দৈ বীজপুৰ আমলখি অমৰা বুট মনিছাল বা ৰিঠা কল সেৱতী মালতী নাৰিকল শ্ৰীফল মধুৰী পাৰিজাত ছটিয়না হাৰিঠা নাগেশ্বৰ আদি বিভিন্ন ফল ফুলেৰে আগুৰি আছিল লংকাৰ বন ইয়াৰ উপৰিও এসময়ত আছিল পদুম ফুলেৰে ভৰি থকা ধুনীয়া পুখুৰী হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰী এটি বৰ্ণনা দিয়া উত্তৰ সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লংকা অভিমুখে গৈছিল বিবিধ ফল ফুলেৰে জাতিস্কাৰ বনবননি পাৰ হৈ গধূলি সময়ত উপস্থিত হৈ লংকা নগৰীত প্ৰৱেশ কৰিবলৈ সাজু হল কিন্তু তেওঁৰ প্ৰকাণ্ড শৰীৰটো দেখিলে লংকাত থকা ৰাক্ষসে তেওঁক বান্ধি ঘৰে ঘৰে লৈ ফুৰিব বুলি ভাবি তেওঁ ভয় কৰিছিল তেতিয়া তেওঁ মায়াবিদ্যাৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰিলে মেকুৰী এটি হৈ তেওঁ দেৱাল বগাই লংকাৰ সৌন্দৰ্য উপভোগ কৰিব ধৰিলে ত্ৰিকুট পৰ্বতত স্থাপিত লংকা নগৰখন যেন বিশ্বকৰ্মা নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীহে সমগ্ৰ লংকা নগৰীৰ চাৰিসীমা সোণৰ গড়েৰে নিৰ্মিত আছিল সোণ মণিমাণিক আদিবোৰে ঠাইখনৰ মাজে মাজে জলমলকৈ থাকি পোহৰ বিলাই আছিল গোটেই লংকা নগৰীখনৰ চৌপাশে একোটা ডাঙৰ গড়ে বেৰি আছিল দেৱতা অসুৰ আদিয়ে পাৰ হ'ব নোৱাৰাকৈ শাৰী শাৰীকৈ বিভিন্ন যন্ত্ৰ সাজি থোৱা আছিল গধূলি সময়ত দেখা লংকা নগৰীখন দুৰ্গম স্থান যেন লাগিছিল হনুমন্তৰ ইয়াৰ পিছৰ চেপ্টাৰ হৈছে সুখ চেপ্টাৰটোৰ প্ৰথম প্ৰশ্ন অসমীয়া সাহিত্যত কাক ভাঙনি কোঁৱৰ বুলি কোৱা হয় উত্তৰ কবি আনন্দ চন্দ্ৰ আগৰৱালাক অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় উত্তৰ কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ ভাঙনি কৰাৰ বাবে কবি আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয় প্ৰিয় ছাত্ৰ ছাত্ৰীসকল ইমানলৈকে চাইছা যেতিয়া ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে ক্লাছমেট সকললৈকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তেওঁলোকেও যাতে তোমাৰ লগতে আগবাঢ়ি যাব পাৰে আৰু আপডেটবোৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেন্তে বলা পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো সুখ কবিতাটো কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে উত্তৰ সুখ কবিতাটো আনন্দ চন্দ্ৰ আগৰৱালাৰ জিলিকনি কবিতা পুথিখনৰ পৰা লোৱা হৈছে নেক্সট কোৱেশ্চন কান্দুনতো সুখ কেনেকৈ পায় বুলি কবিয়ে কৈছে এইকিটা প্ৰায় পৰীক্ষাত আহি থাকে পৰৰ কাৰণে কান্দিব জানিলে কান্দুনতো সুখ পায় বুলি কবিয়ে কৈছে
মানুহৰ সুখ দুখৰ আচল কথা কি? উত্তৰ মানুহৰ সুখ দুখৰ আচল কথা হৈছে মন। কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুৰাই বুলি কবিয়ে কৈছে? উত্তৰ মই মোৰ ভাৱে মানুহক তললৈ বুৰাই বুলি কবিয়ে কৈছে। ইয়াৰ পিছৰ প্ৰশ্ন নিস্বাৰ্থৰ বাট কেনেকুৱা? উত্তৰ নিস্বাৰ্থৰ বাট হৈছে সুগন্ধি কুসুম ফুলা সেন্দুৰীয়া আলিৰ দৰে। এই প্ৰশ্নটো প্ৰায়কেইটা ডিষ্ট্ৰিক্টতে ইউনিট টেষ্ট 2টো আহিছে। ইয়াৰ পিছৰ প্ৰশ্ন কবিয়ে কাক পূজা কৰিব কৈছে? উত্তৰ কবিয়ে মানুহক পূজা কৰিবলৈ কৈছে। স্বাৰ্থৰ বাটত কি পোৱা যায়? উত্তৰ স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু হুল পোৱা যায়। নেক্সট কুৱেশ্যন কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে? উত্তৰ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। ইয়াৰ পিছৰ প্ৰশ্ন কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? উত্তৰ নিস্বাৰ্থ মনোভাৱেৰে বিশ্ব প্ৰেমৰ বাণী বিলোৱাৰ মাজতহে প্ৰকৃত সুখ পাব পাৰি। দীঘল প্ৰশ্নৰ ভিতৰত ব্যাখ্যা কৰা প্ৰায় আহি থাকে এইটো যে অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। মই উত্তৰটো লিখি দিছো এনেধৰণে। প্ৰসংগত আছে উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাৰ সুখ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। সংগতিত আছে মানৱ জীৱনত সুখৰ উৎসৰ বিষয়ে ক'বলৈ গৈ কবিয়ে ব্যাখ্যা কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। এতিয়া ব্যাখ্যা মানুহ মাত্ৰেই সুখৰ সন্ধানী। আজীৱন মানুহে সুখ বিচাৰে সকলোতে। প্ৰকৃত সুখৰ কোনো নিৰ্দিষ্ট ধাৰণা নথকা বাবে মানুহে সুখ বিচাৰি হাবাথুৰি খায়। সুখৰ বাট বুলিবলৈ গৈ মানুহে পায় দুখৰ উপৰি দুখ। মানুহক সুখৰ সন্ধান দিবলৈ কবিয়ে চেষ্টা কৰিছে। তেওঁ বুজি পাইছে যে কেৱল নিজৰ নিমিত্তে সুখ বিচাৰি থাকিলে সুখে আহি ধৰা নিদিয়ে। পৰৰ উন্নতিৰ মাজতহে সুখ বিচাৰি পোৱা যায়। পৰৰ উন্নতি বা হিতৰ কাৰণে খাটিব পৰাজনেহে নিজৰ মনত সুখ অনুভৱ কৰিব পাৰে। পৰৰ দুখত দুখী হয় তেওঁলোকক সহায় কৰোতাজনহে সুখী হয়। পৰৰ অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰোতাজনৰহে সুখৰ অভাৱ নোহোৱা হয়। পৰৰ সুখৰ কাৰণে চকুলো টুকিব পাৰিলেহে নিজৰ সুখলৈ ঠাই হয়। ব্যাখ্যা কবিতা ফাঁকিৰ মাজেৰে কবিয়ে এই কথাকে ক'ব খুজিছে। ইয়াৰ পিছৰ চেপ্টাৰ হৈছে চুৰ ধৰা। চুৰ ধৰা হৈছে মাধৱদেৱে ৰচনা কৰা এখন জমুৰা। এই চুৰ ধৰাৰ প্ৰথম প্ৰশ্ন কানাই বুলি কাৰ কথা কোৱা হৈছে? আমি সকলোৱে জানো যে কানাই বুলি কেৱল কৃষ্ণকে কোৱা হয়। সেইকাৰণে কানাই বুলি কৃষ্ণৰ কথাকে কোৱা হৈছে। লৱণুচুৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল? খুব সহজ প্ৰশ্ন কিন্তু প্ৰায় পৰীক্ষাত আহি থাকে যে লৱণুচুৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল। ইয়াৰ পিছৰ প্ৰশ্ন মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। নামঘোষা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। যদি পৰীক্ষাত আহে যে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? তেন্তে আমি লিখিব লাগিব শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। নেক্সট কুৱেশ্যন চুৰ ধৰা কি? মই প্ৰথমে কৈছো চুৰ ধৰা হ'ল মাধৱদেৱ ৰচিত এখন জুমুৰা। মাধৱদেৱ ৰচিত একমাত্ৰ অংকীয়া নাটখনৰ নাম কি? উত্তৰ অৰ্জুন ভঞ্জন। এতিয়া অৰ্জুন ভঞ্জন নাটখনৰ আন এটা নাম কি? এইটো আহি থাকে পৰীক্ষাত। অৰ্জুন ভঞ্জন নাটখনৰ আন এটা নাম হ'ল দধিমথন। নেক্সট কুৱেশ্যন যশোদাই গৈ শ্ৰীকৃষ্ণক গোপীসকলৰ মাজত কি কৰি থকা দেখিছিল? উত্তৰ যশোদাই গৈ শ্ৰীকৃষ্ণক গোপীসকলৰ মাজত নৃত্য কৰি থকা দেখিছিল। লৱণু ভোজন কৰি শ্ৰীকৃষ্ণই আনন্দত কি কৰিছিল? উত্তৰ লৱণু ভোজন কৰি শ্ৰীকৃষ্ণই আনন্দত নৃত্য কৰিছিল। গোপীয়ে যশোদাক কিয় দুখ ত্যাগ কৰিবলৈ কৈছিল? উত্তৰ শ্ৰীকৃষ্ণই লৱণু খাই মনৰ আনন্দত নৃত্য কৰি থকা দেখি কৃষ্ণক কুশলে থকাৰ খবৰটো দি গোপীয়ে যশোদাক দুখ ত্যাগ কৰিব কৈছিল। উহি বান্দি হব কথা নে আওৰ নাহি? আওৰ নাহি বুলি কোনে কাক কৈছিল? উত্তৰ মাখন চুৰ বুলি কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল। তোহাক হামু লৱণু দেৱব কোনে কাক লৱণু দিম বুলি কৈছিল? উত্তৰ এগৰাকী গোৱালীয়ে শ্ৰীকৃষ্ণক লৱণু দিম বুলি কৈছিল। নেক্সট কুৱেশ্যন যশোদাই কৃষ্ণৰ পৰা গোপীসকলৰ বৃত্তান্ত শুনি গোপীসকলক কি বুলি গালি দিছিল? উত্তৰ যশোদাই শ্ৰীকৃষ্ণৰ পৰা গোপীসকলৰ বৃত্তান্ত শুনি গোপীসকলক এনেদৰে গালি দিছে যে আহে ধান্দি গোৱালী হব দাসী ক দাসী তুহু হব হামাৰ উহি বালক কৃষ্ণক চুৰ বুলিয়ে কলংক কৰচি চিহ তুহাৰী মুখে চাৰ পৰুক। এনেধৰণে যশোদাই গোপীসকলক গালি পাৰিছিল। শ্ৰীকৃষ্ণই গোপীৰ গাত কিয় লৱণু সানি দিছিল? উত্তৰ শ্ৰীকৃষ্ণই লৱণু খাই বৰ ভাল পাইছিল। দেউতাক নন্দ গোৱালৰ ৰজা, সেয়ে ঘৰত দধি দুগ্ধ লৱণুৰ অভাৱ নাই। কিন্তু কৃষ্ণই ঘৰতে লৱণু খাই ক্ষান্ত নাথাকে। অন্যৰ ঘৰতো মনে মনে গৈ লৱণু খায়। এদিন এগৰাকী গোৱালীৰ ঘৰত লৱণু চুৰি কৰিবলৈ সোমাই কৃষ্ণ হাতে লোটে ধৰা পৰিল। বুদ্ধিৰ ভঁৰাল কৃষ্ণই গোপীৰ মুখত নিজৰ হাতৰ লৱণু সানি দিলে যাতে মানুহে তেওঁহে লৱণু খোৱা বুলি ভাবে। কেৱল সেয়াই নহয়, সকলোৰে সন্মুখত কৃষ্ণই কৈছে যে নিজৰ ঘৰৰ লৱণু নিজে খাই গোপীয়ে তেওঁক অপযশ দিছে।
গোপীৰ মুখত লাগি থকা লবণুৱে তাৰ প্ৰমাণ। ইয়াৰ পিছৰ চেপ্টাৰ সন্মান। সন্মান পাঠটোৰ প্ৰথম প্ৰশ্ন হৈছে কানিয়াৰ কীৰ্তনৰ ৰচক কোন? উত্তৰ কানিয়াৰ কীৰ্তন নামৰ গ্ৰন্থখনৰ ৰচক হৈছে হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল? এইটো প্ৰায় কেইটা ডিষ্ট্ৰিক্টৰ ইউনিট টেষ্টত আহিছে যে আসাম নিউজ কাকতখনৰ সম্পাদক আছিল হেমচন্দ্ৰ বৰুৱা। হেমকোষ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হেমচন্দ্ৰ বৰুৱা। এতিয়া হেমকোষ হৈছে অসমীয়া ভাষাৰ এখন সৰ্বশ্ৰেষ্ঠ অভিধান। সন্মান নামৰ প্ৰবন্ধটো হেমচন্দ্ৰ বৰুৱাদেৱৰ কোনখন পুথিৰ পৰা লোৱা হৈছে? উত্তৰ সন্মান নামৰ প্ৰবন্ধটো হেমচন্দ্ৰ বৰুৱাদেৱৰ পাঠমালা নামৰ পুথিখনৰ পৰা লোৱা হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন কোনসকল লোকক লেখকে সন্মানৰ পাত্ৰ বুলি কৈছে? উত্তৰ ঈশ্বৰ, পিতৃ মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক, এই সকল লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে। তেওঁলোক দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা। এতিয়া তেওঁ কোন? উত্তৰ তেওঁ হল জগতখন ধাৰণ কৰোতা ভগৱান ঈশ্বৰ। তেওঁৱে হল সকলোৰে উদ্ধত। নেক্সট কুৱেশ্যন, শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে? 2 নম্বৰৰ প্ৰশ্ন এইটো। উত্তৰ শিক্ষক হল ছাত্ৰৰ বাবে বিৎচক্ষু। শিক্ষকে ছাত্ৰক জ্ঞানৰ আলোকেৰে সমাজত সুকলমে বিচৰণ কৰিবলৈ শিকায়। ছাত্ৰৰ ভৱিষ্যত জীৱনটো গঢ় দিয়াত শিক্ষকৰ ভূমিকা অধিক। সেয়ে শিক্ষকক ছাত্ৰই সন্মান কৰা দৰকাৰ। পিছৰ প্ৰশ্ন, দেশৰ শাসনকৰ্তাসকল আমাৰ কিয় মান্য? উত্তৰ দেশৰ শাসনকৰ্তাসকলে দুষ্টক দমন কৰি শান্তক পালন কৰে। তেওঁলোকে চোৰ ডকাইত আদিৰ পৰা সাধাৰণ মানুহৰ ধন প্ৰাণ মান ৰক্ষা কৰি দেশখন বসবাসৰ উপযোগী কৰি তোলে। সেয়ে তেওঁলোক আমাৰ মান্য। সন্মান পাঠটোৰ পৰা কি কি শিকিলা চমুকৈ লিখা। এইটো 3 নম্বৰীয়া প্ৰশ্ন। উত্তৰ মানুহ সৎ হোৱা উচিত। সৎ মানুহে ডাঙৰক শ্ৰদ্ধা আৰু সৰুক মৰম কৰাটো নৈতিক কৰ্তব্য বুলি ভাবে। সন্মান পাঠটোৰ পৰা লিখকে সন্মান বিশেষকৈ কাক কাক কৰিব লাগে তাৰে এটি সুন্দৰ আলোচনা দাঙি ধৰিছে। নিজতকৈ ডাঙৰজন সি লাগিলে যিয়ে নহওক সন্মান কৰা দৰকাৰ। ব্যৱহাৰ সদায় মধুৰ হ'ব লাগে। অসমীয়াত এষাৰ কথা আছে যে কথাতে কটা যায়, কথাতে বটা পায়। গ্ৰুপ বিৰ চেপ্টাৰ কেইটাৰ প্ৰশ্নোত্তৰখিনি ইমানতে সমাপ্ত হৈছে। এতিয়া ৰচনাৰ ভিতৰত তোমালোকে চাবা তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ, অসমৰ কুটীৰ শিল্প আৰু শেহতীয়াকৈ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰতো ৰচনা অহাৰ খুবেই সম্ভাৱনা আছে। সেইকাৰণে তোমালোকে জুবিন গাৰ্গ দেৱৰ ওপৰতো এখন ৰচনা চাই থবা। এনেধৰণে আহিব পাৰে যে তোমাৰ প্ৰিয় সংগীত শিল্পী বা তোমাৰ প্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ। আৰু ৰচনা কেইখন বৰ্তমান তোমালোকে স্ক্ৰীনত দেখিবলৈ পাই আছা। গোটেইকেইখন ৰচনা তোমালোকে এবাৰ চকু ফুৰাই চাই ল'ব পৰা, তেতিয়া পৰীক্ষাত লিখিবলৈ খুব সহজ হৈ পৰিব। এই ভিডিঅ'টো ইমানতে শেষ হৈছে। অন্য এটা ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো। ধন্যবাদ। তোমালোক সকলোৰে পৰীক্ষা ভাল হওক তাৰে কামনা কৰিলো।